হয় কাইলৈৰ পৰা আৰম্ভ হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱ অনুষ্ঠিত কৰাক লৈ চলিছে তীব্ৰ প্ৰস্তুতি মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলি সমীপৱৰ্তী পুথিমাৰী ৰাস মহোৎসৱস্থলী আৰু এই ৰাস মহোৎসৱস্থলীয়ে এইবেলি 43তম বৰ্ষত ভৰি দিছে যিহেতুকে উজনিত জীৱন্ত ৰাসৰ আখৰা চলি আছে ঠিক তাৰ বিপৰীতে নামনিত চলি আছে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত মই মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত মোৰ কেমেৰা সহযোগীক মই কিদৰে মৃন্ময় মূৰ্তিসমূহ সাজু কৰি ৰাখিছে সেই সকলোবোৰ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এয়া পুথিমাৰী ৰাস মহোৎসৱৰ বাবে 200তকৈও অধিক মৃন্ময় মূৰ্তি ইতিমধ্যে সাজু কৰি ৰাখিছে আৰু যিহেতুকে এই অঞ্চলটোৰ এখন উল্লেখযোগ্য ৰাসস্থলী বা উল্লেখযোগ্য ৰাস মহোৎসৱ এইখন তাৰ এই স্থানটুকুৰাত বাইহাটা চাৰিআলিৰ লগতে কামৰূপ জিলা বা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোক আহি এই ৰাস মহোৎসৱ উপভোগ কৰি বা ৰাস চাবলৈ আহে ইয়াতে যিহেতুকে সম্পাদকগৰাকী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এবাৰ প্ৰস্তুতি কেনেকুৱা হয় আমি এইবাৰ 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে আমি এইবাৰ উদযাপন কৰিব লৈছোঁ 43 সংখ্যক ৰাস মহোৎসৱ আৰু এইবেলি আমাৰ 5 নৱেম্বৰ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ ধৰ্মীয় পতাকা উত্তোলনেৰে আমাৰ আৰম্ভ হ'ব আৰু আমাৰ 15 তাৰিখে শেষ হ'ব আৰু আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত আমি আচলতে মৰ্মাহত হৈছোঁ তথাপিও তেখেতৰ আমি 3 দিন যি ইয়াত সাংস্কৃতিক সন্ধিয়া মানে কৰিছোঁ অনুষ্ঠিত হ'ব এই সাংস্কৃতিক সন্ধিয়া তেখেতৰ নামতে আমি উৎসৰ্গা কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ কিমান বাজেট ধাৰ্য কৰিছে এই বছৰ আমাৰ 30 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছোঁ আমি আলোকসজ্জাৰ কিবা বিশেষত্ব থাকিব নেকি আলোকসজ্জা আমাৰ মৃন্ময় মূৰ্তিৰে আমাৰ আধ্যাত্মিক এই আমি ৰাসখন উদযাপন কৰি আহিছোঁ আমাৰ পুথিমাৰী নৈৰ তীৰত আমি নদীৰ মাজলৈ প্ৰতিমাখিনি আমি নিয়াৰ ব্যৱস্থা কৰিছোঁ কিমানমান প্ৰতিমা আমাৰ প্ৰায় 150টা ষ্টল আছে 150টা ষ্টল আছে কিন্তু প্ৰতিমা আমাৰ প্ৰায় 300টা হ'ব কাৰণ কি এটা ষ্টলতো 2টা 3টা থাকিব পাৰে আমাৰ এনেই প্ৰতিমা মূৰ্তি আমাৰ 300টা মান থাকে সাংস্কৃতিক দিশত কেনেকুৱা আগবাঢ়িছে সাংস্কৃতিক ক্ষেত্ৰত আমি 8 তাৰিখে আছে আমাৰ আষ্টিয়ানা দিহিঙ্গীয়া আৰু 14 নৱেম্বৰত আছে আমাৰ মৰ্মিতা মিত্ৰৰ সাংস্কৃতিক সন্ধিয়া মৰ্মিতা মিত্ৰ জুবিনৰ গান গাব নিশ্চয় জুবিনৰ গান গাব হয় মই পুনৰবাৰ মোৰ কেমেৰা সহযোগীক যি মূৰ্তিসমূহ আছে সেই মূৰ্তিসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিয়নো যিহেতুকে নামনিত যিহেতুকে মৃন্ময় মূৰ্তিৰ ৰাসৰ প্ৰচলন আছে গতিকে মৃন্ময় মূৰ্তিয়ে ইয়াত প্ৰদৰ্শন হয় আৰু এই মৃন্ময় মূৰ্তিৰ জৰিয়তে যি আধ্যাত্মিকতা ভাৱ সেই আধ্যাত্মিকতাৰ ভাৱ প্ৰকাশ কৰে এই ৰাস মহোৎসৱস্থলীত আৰু ইয়াতে শ্ৰীকৃষ্ণৰ বা দশাৱতাৰ যি ৰূপ আছে দশাৱতাৰ ৰূপৰ উপৰিও যিসকল দেৱ দেৱী আছে সেই দেৱ দেৱীসকলৰ প্ৰতিমূৰ্তিও ইয়াত প্ৰদৰ্শন হয় আৰু এনেদৰে প্ৰস্তুতি চলাই আছে কিয়নো কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মই আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা আগবাঢ়িছে আমাৰ আপোনালোকেতো ইতিমধ্যে দেখা পাইছে এতিয়া আমাৰ শেষ পৰশ ইয়াত ব্যস্ত হৈ আছে আমাৰ কাৰিকৰে আমাৰ মূৰ্তিবিলাকত আমাৰ কালিৰ পৰা স্থলত সোমাব কালিৰ পৰা আমাৰ ৰাস আৰম্ভ হ'ব পৰহি ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জাগাৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজ আহিব আৰু আমি ইতিমধ্যে বহুত ভক্তপ্ৰাণ ৰাইজৰ পৰা আমি সহায় সহযোগিতা আমি পাইছোঁ আৰু সেইটো এটা আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা অতিকৈ দুখৰ বিষয় আমাৰ মানে মাজত এতিয়া আমাৰ জুবিনদা নাই সেইটো এটা আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা সেইটো আমি শোকটো অনুভৱ কৰিছোঁ কিন্তু আমি ৰাসখনো পাতিব লাগিব সেইকাৰণে আমি এইবাৰ জুবিনৰ প্ৰগ্ৰেম আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়া কৈছেই আমাৰ জুবিনৰ কাৰণে জুবিনদাৰ কাৰণে আমি 3 দিন তেখেতৰ নামত উৎসৰ্গা কৰিম 3টা সাংস্কৃতিক সন্ধিয়া তেখেতৰ নামত উৎসৰ্গা কৰিম আৰু আমাৰ আছে কেলিকতাৰ পৰা আহিছে আমাৰ আনন্দ মেলা আহিছে তাত বিভিন্ন আলোকসজ্জাৰে তেখেতসকলে এইবিলাক কৰি আছে আৰু আমাৰ যিখিনি কাৰ্যকৰ্তা আছে সকলোৱে নিজৰ নিজৰ বিভাগত ইতিমধ্যে কাম কৰিয়ে আছে আমাৰ প্ৰায় শেষ হৈছে কাম কেৱল আমাৰ মূৰ্তিবিলাক স্থলত সোমাবলৈ বাকী আছে
হয় যিহেতুকে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি এমাহ আগতে আমাক এৰি থৈ গুচি গ'ল সেই দুখতে এই পুথিমাৰী ৰাস মহোৎসৱস্থলীয়ে বা ৰাস মহোৎসৱে তিনিদিনৰ তিনিটা নিশাৰ যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব সেই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিব বুলি আমাৰ আগত ব্যক্ত কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ